এবিধ বিশেষ দালি কুলথি কালাই দাইল আৰু ইমান যে ভৰপূৰ প্ৰটিনেৰে ভৰা আৰু এইটো বিশেষ এটা কাৰণত খাবলৈ বৰ ভাল বুলি কয় ডক্টৰেও এইটো প্ৰেছক্ৰাইব কৰে যদি কিডনীত কেনেবাকৈ পাথৰ হয় তেতিয়াহ'লে এই দাইলটো খালে টক্সিনবোৰ ওলাই যায় বুলি কয় নাজানো বাৰু মই কিন্তু শুনিছোঁহে আৰু এই দাইলটো লোৱাৰ আসামৰ ফালে বেছিকৈ পোৱা যায় আৰু অনলাইনো পোৱা যায় আৰু এইটো মই এগৰাকী মোৰ একদম ঘৰুৱা নিচিনা বঙাইগাঁৱৰে বৌহঁতৰ ঘৰত খাইছিলোঁ কেইদিনমান আগত যাওঁতে তেওঁ নিজৰ ৰেচিপিৰে বনাইছিলে দেই এইটো দাইল বনোৱাৰ বহুত ৰেচিপি পোৱা যায় কিন্তু মই বৌৰ বনোৱা ৰেচিপিটোৱে আপোনালোকৰ ওচৰত আগবঢ়াব লৈছোঁ তেওঁ প্ৰথমতে দাইলখিনি একবাৰ ধুই মেলি ৰ'দত শুকুৱাই একদিন ৰাখি তাৰপাছত পাছদিনা গ্ৰাইণ্ড কৰিছিলে এনেকৈ মিক্সি কৰা পাউডাৰখিনি এয়া বইল কৰিছিলোঁ দাইলখিনি অলপ দেৰি তাৰপাছত দাইলখিনিতে তেওঁ পাউডাৰ মানে যিখিনি পিঠাগুড়ি হয় ন অকণমান পিঠাগুড়ি দাইলতে মিলাই দিছিলে অকণমান গ্ৰেভি হ'বৰ কাৰণে তাৰপাছত সেইখিনি আকৌ ধুনীয়াকৈ তেল মাৰি দিছিলে আৰু ভজা মাছ আছিলে যিহেতু এইটো দাইল মাছৰ লগত বৰ বেছি সোৱাদ হয় তেওঁ সেইকাৰণে মাছো দিছিলে লগতে আৰু অকণমান ধনিয়া দি লাষ্টত গাৰ্নিছ কৰিছিলে এয়া হৈছে কুলথি দাইলৰ ৰেচিপি